ভোট কেন্দ্রে রওনা দিলেন ভোট কর্মীরা। সুষ্ঠু নির্বাচন অনুষ্ঠিত করতে কড়া নিরাপত্তা ব্যবস্থার বিষয়ে জানালেন পুলিশ সুপার নুমাল মাহাত্তা। রাজ্যে প্রথম পর্যায়ের পঞ্চায়েত নির্বাচন ভোট গ্রহণ করা হবে আগামীকাল 2 মে। রাজ্যের অন্যান্য জেলার সঙ্গে কাছাড় জেলার ভোট গ্রহণ কেন্দ্রে বৃহস্পতিবার রওনা দেন ভোট কর্মীরা। এদিন শিলচর, উদারবন, সুনাই বিধানসভা কেন্দ্রের ভোট কর্মীরা শিলচর আইএসবিটি ও আইএসটিটি থেকে রওনা দেন। এদিন মহিলা ভোট কর্মীরা ভোট কেন্দ্রের উদ্দেশ্যেও রওনা দেন। কাছাড় জেলার সামগ্রিক ভোট গ্রহণ কেন্দ্রের নিরাপত্তা ব্যবস্থা নিয়ে জেলা পুলিশ সুপার নুমাল মাহাত্তা বিস্তারিত জানান। ব্যুরো রিপোর্ট, আমার সোনার কালী। নিরাপত্তাজনিত সকলো দিশ আমি চোৱা চিতা কৰিছোঁ আৰু আমাৰ যিমান পুলিং ষ্টেচন আছে সকলো পুলিং ষ্টেচনতে আমাৰ মানুহ ইতিমধ্যে ষ্ট্ৰং ৰুমৰ পৰা ৰাওনা হৈ গৈছে আৰু তাৰ লগতে আমাৰ পুলিচ পাৰ্চনেল সকলো গৈছে। পুলিং অফিচাৰ, প্ৰিজাইডিং অফিচাৰ লগত আমাৰ পুলিচ পাৰ্চনেল সকলো গৈছে, হোমগাৰ্ড গৈছে আৰু প্ৰতিটো ছেক্টৰ অফিচাৰ আৰু প্ৰতিজন জোনেল অফিচাৰৰ নিজৰ নিজৰ জেগাত তেওঁলোকে তদাৰক কৰি আছে আৰু কোনো ধৰণৰ অসুবিধা যাতে নহয় আৰু সাধাৰণ ভোটাৰৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে সকলো ধৰণৰ আমি নিৰাপত্তাজনিত যি বন্দোবস্তি কৰিব লাগে সেইখিনি আমি বন্দোবস্ত কৰি নিজৰ নিজৰ অঞ্চলবিলাকত যে সীমামূৰীয়া অঞ্চলবিলাক আছে। আপোনালোকে জানে যে আমাৰ জিলাখনত 3টা ইণ্টাৰ ষ্টেট বৰ্ডাৰ আছে আৰু এটা আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ আছে। গতিকে এই সকলোবিলাক অঞ্চলত যাতে সাধাৰণ ৰাইজে আৰু ভোটাৰে যাতে তেওঁলোকে নিৰ্ভয়ে ভোটদান কৰিব পাৰে তাৰ কাৰণে আমি সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এই সময়ছোৱাত আমাৰ যিখিনি আন্তঃৰাজ্যিক যিখিনি আমাৰ সীমা আছে তাত অহা যোৱা যি ৰাস্তা আছে সেই ৰাস্তাবিলাকত আমি আমাৰ স্পেচিয়েল নাকা আৰু চেকিং আমাৰ চলি আছে আৰু সেইবিলাকক আমি আমাৰ যি কাউণ্টাৰ পাৰ্ট আছে, ধৰক আপোনাৰ কলাচিক ডিষ্ট্ৰিক্ট, ইফালে ইষ্ট জয়ন্তীয়া হিলছ আৰু ইফালে আমাৰ জিৰিবাম, তেওঁলোকৰ কাউণ্টাৰ পাৰ্টৰ লগত DCSPৰ লগত আমি কথা পাতিছোঁ আৰু তেওঁলোকে আমাৰ সম্পূৰ্ণ সহযোগ কৰিছে। আৰু এই সময়ছোৱাত যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰী লোক আহি যদি কুটাঘাতমূলক কাৰ্য সম্পাদন কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলো ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আপোনাৰ মাধ্যমৰ জৰিয়তে আমি সাধাৰণ ৰাইজক জনাইছোঁ যে এইটো এটা গণতন্ত্ৰৰ এটা উৎসৱ, সেইটো আপোনালোকে ভাল ধৰণে পালন কৰক। আৰু এই সময়ছোৱাত শান্তিপ্ৰিয় ৰাইজে, শান্তিপ্ৰিয় ভোটাৰে যেতিয়া ভোটদান কৰিবলৈ আহিব, কোনো দুষ্কৃতিকাৰী লোকে যদি কিবা অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰে তেওঁ কোনো পৰিস্থিতিত তেওঁক মানে মাৰ্চি কৰা নহ'ব আৰু কঠোৰতম আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব। গতিকে আমি ৰাইজকো অনুৰোধ জনাইছোঁ, তাৰ লগতে আমাৰ যিসকল লোক নিয়োজিত হৈ আছে তেওঁলোকো সষ্টম হৈ আছে। আৰু ৰাইজে যদি এনেকুৱা কোনো লোক বা এনেকুৱা কোনো ব্যক্তি বা দলে বা কোনো লোকে যদি তেওঁলোকক কিবা যদি দুষ্কৃতিমূলক কাৰ্য ক'ৰবাত সম্পাদন কৰিবলৈ চেষ্টা কৰিছে বা কিবা মানুহৰ মাজত কিবা অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে তেওঁলোকৰ বিষয়ে আমাক যদি জনায় আমি লগে লগে তাৰ কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু আমি দিনে নিশাই আমি সকলো অঞ্চলতে পহৰা দি আছোঁ, পেট্ৰলিং কৰিছোঁ, তাত ছাৰ্ভিলেঞ্চ ৰাখিছোঁ আৰু এই সময়ছোৱাত যাতে যিটো আমাৰ ভোটদানৰ যি কাৰ্যসূচী আছে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে যাতে সমাধান হয় তাৰ কাৰণে আমি সকলো ধৰণৰ চেষ্টা আমি কৰি আছোঁ। আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে আপোনালোকে আইন শৃংখলা আৰু বজাই ৰাখি ভোটদান কৰক আৰু এই যিটো গণতন্ত্ৰৰ যি উৎসৱ আছে তাক আপোনালোকে পালন কৰক। আমি আপোনালোকৰ নিৰাপত্তাজনিত সকলো দিশ আমি চোৱা চিতা কৰিছোঁ আৰু আপোনাৰ লগত সৈতে আমি আছোঁ।